নমস্কাৰ। আজি মাঘী পূৰ্ণিমা, এটা পবিত্ৰ দিন। আহিব লগা দিনবোৰ সকলোৰে যাতে মংগলময় হয় তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। লগতে আজি বীৰ চিলাৰায় দিৱস। চিলাৰায়ৰ সাহস, বীৰত্ব, স্বদেশ প্ৰেম আৰু দায়বদ্ধতাই আমাক সদায় অনুপ্ৰাণিত কৰি ৰাখিছে। গতিকে আজি এই পবিত্ৰ ক্ষণত সেইগৰাকী বীৰ যোদ্ধালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু লগতে সাহস কৰিছো ক'বলৈ যে কোনোবাখিনিত এনে অনুভৱ হয় যেন চিলাৰায় বহু ক্ষেত্ৰত উপেক্ষিত। তেওঁৰ সাহস, তেওঁৰ দক্ষতাৰ যিদৰে প্ৰচাৰ হ'ব লাগিছিল সেই প্ৰচাৰ কোনোবাখিনিত কম যেন অনুভৱ হয়। কোনো এটা বিষয় প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত সাংস্কৃতিক দিশটোৰ বহুত কথা জড়িত হৈ থাকে, সাহিত্যিক দিশটোৰ লগতে। সাহিত্যিক দিশটোৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰত প্ৰচাৰ কৰিলে প্ৰচাৰবোৰ বেছি ফলপ্ৰসূ হয়, মই ভাবোঁ। আমাৰ যোদ্ধাসকলৰ দক্ষতাসমূহ, কাহিনীসমূহ পাঠ্যপুথিত থকাৰ উপৰিও যদি সাংস্কৃতিক দিশত গান বা চিনেমাৰ জৰিয়তে প্ৰচাৰ কৰা হয় তেনেহ'লে উঠি অহা প্ৰজন্মই হয়তো অধিক অনুভৱ কৰিব পাৰিব। আৰু সাংস্কৃতিক দিশটো এনেকুৱা এটা দিশ যাৰ প্ৰসাৰৰ কোনো সীমা নাই আৰু পাঠ্যপুথিতে সীমাবদ্ধ নাৰাখি বস্তুবিলাক অলপ আগবঢ়াই নিব পাৰি নেকি, তাকে জনা বুজা লোকসকললৈ আমাৰ আহ্বান থাকিল। ভাৰতৰ আন ৰাজ্যসমূহক চালে অনুভৱ হয় আমি কিছু ক্ষেত্ৰত নিজৰ ইতিহাসক নিজেই উপেক্ষিত যেন কৰিছোঁ। কাৰণ আজি বীৰ শিৱাজীৰ বিষয়ে যিখিনি আৱেগ আছে তেওঁলোকৰ, সেইখিনি আমাৰ লাচিত বা চিলাৰায়ৰ প্ৰতি নাই। তেওঁলোকৰ কিয় থাকিব, আমাৰ নিজৰে নাই। তেনেদৰে ৰাণী লক্ষ্মীবাইৰ কথা যেতিয়া কোৱা হয় তেতিয়া বাৰে বাৰে অনুভৱ হয় কোনোবাখিনিত আমাৰ মূলা গাভৰু, কনকলতা বহুত বেছিয়ে উপেক্ষিত। গতিকে কথাবোৰ এবাৰ ভাবি চাবৰ হ'ল। এইবিলাক প্ৰচাৰ প্ৰসাৰ প্ৰয়োজন আছে, কাৰণ শিপা হেৰুৱাই আমি কোনোদিন একো কৰিব নোৱাৰিম। গতিকে নিজৰ শিপাটো চিনি লৈ সেইখিনি প্ৰচাৰ প্ৰসাৰ কৰা আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে তেওঁলোকক বুজে সেইখিনি দায়িত্ব আমাৰ সকলোৰে হাতত। গতিকে আজি অলপ দুঃসাহস কৰিছোঁ। চিলাৰায়ক আমি শুক্লধ্বজ নামেৰেও জানো আৰু তেওঁৰ আন এটা নাম হৈছে সংগ্ৰাম সিংহ। কোচ ৰাজ্যৰ বুৰঞ্জী ডক্টৰ অজিত কুমাৰ বৰুৱাই লিখা কিতাপখনৰ মতে ইয়াত লিখা হৈছে, তৎকালীন পাচ্য ভাৰতৰ অজেয় মহাবীৰ চিলাৰায়ৰ মৃত্যুৰ পিছতে কোচ ৰাজ্যৰ দিগ্বিজয়ী হানিত তৰোৱাল তথা চালিকা শক্তিও চিৰদিনৰ বাবে সমাপ্তি ঘটে। কোচ ৰাজ্যৰ সৰ্বাধিনায়ক শুক্লধ্বজ ওৰফে চিলাৰায় এজন অনন্য সাধাৰণ প্ৰতিভাশালী সেনানায়ক আছিল। তেওঁৰ নেতৃত্বতে কোচ ৰাজ্যৰ বিশাল সৈন্যবাহিনী সুসংগঠিত হৈ নৌ আৰু পদাতিক উভয়তে শক্তিশালী হৈ উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো সৰু বৰ ৰাজ্যক পদানত কৰি সামৰিক আৰু ৰাজনৈতিক দিশত গৌৰৱৰ শীৰ্ষবিন্দুত কোচ ৰাজ্যক উপনীত কৰিবলৈ সক্ষম হৈছিল। সেয়ে যুদ্ধবিজয়ী যোদ্ধা হিচাপে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ সেনানায়কসকলৰ সৈতে শ্ৰেণীভুক্ত কৰিব পাৰি। ঐতিহাসিক ৰাজমোহন নাথৰ মতে তেওঁ যুদ্ধত শিলৰ দৰে অচল অটল দুৰ্ভেদ্য আছিল, সেইবাবেই তেওঁক চিলাৰায় বোলা হৈছিল। অম্বিকাচৰণ চৌধুৰীয়ে লিখিছে, গভীৰ দেশপ্ৰেম, প্ৰবল জাতীয়তাবোধ, অসামান্য সংগঠনী শক্তি, কূটনৈতিক বিচক্ষণতা আৰু ৰাজনৈতিক দূৰদৃষ্টিৰ দ্বাৰা সুদূৰ প্ৰসাৰী কোচ ৰাজ্যত সংহতি আৰু দৃঢ়তা আনিছিল। যুদ্ধত বিজয় লাভ যিকোনো যোদ্ধাৰ দৰেই তেওঁৰো লক্ষ্য, কিন্তু যুদ্ধকালত নৃশংসতা, ব্যাপক হত্যালুণ্ঠন বা ধ্বংসসাধন তেওঁৰ স্বভাৱত অজ্ঞাত আছিল। এই কথাখিনিতে চিলাৰায় অদ্বিতীয়। যোদ্ধা হোৱাটো কিছু ক্ষেত্ৰত সহজ, কিন্তু মানৱীয়তাবোধ থকা যোদ্ধা বিৰল। তেওঁৰ নেতৃত্বত সুসংগঠিত কোচ বাহিনী যুদ্ধৰ এইবোৰ অতি সম্ভাৱ্য কুকাৰ্যৰ পৰা সদায় আঁতৰি আছিল, যিটো এটা লেখত ল'বলগীয়া দিশ। ইয়াৰ মূলতে অন্তৰ্নিহিত হৈ আছে গভীৰ মানৱীয়তাবোধ। এই মহত্ববোধৰ দৰ্শনেই কোচ ৰাজবংশৰ তথা জাতিৰ চাৰিত্ৰিক বৈশিষ্ট্য যেনে ধৰ্মীয় সহনশীলতা, আতিথেয়তা, অলপতে সন্তুষ্ট, উচ্চাকাংক্ষাবিহীন নিৰাসক্তমুখী ধৰ্মপৰায়ণতা আদিৰ গঢ় দিয়াত অৰিহণা যোগাইছে।
তেখেতে আকৌ লিখিছে, চিলাৰায়ৰ দৈহিক শক্তি যেনে অসাধাৰণ আছিল, তেওঁৰ মানসিক বল, ধৈৰ্য, আত্মপ্ৰত্যয় আৰু কৰ্মক্ষমতাও আছিল তেনে অপৰিসীম। সামৰিক নেতা হিচাপে কঠোৰ নিয়মানুৱৰ্তিতা, বীৰসুলভ দুঃসাহসিকতা, বজ্ৰকঠিন প্ৰতিজ্ঞা, বিজিত শত্ৰুৰ প্ৰতি উদাৰতা, যুদ্ধক্ষেত্ৰতো গো ব্ৰাহ্মণৰ প্ৰতি ভক্তি আদিয়ে শুক্লধ্বজৰ চৰিত্ৰ নমস্য কৰি তুলিছে। দিগ্বিজয়ী বীৰ হিচাপে পৰিগণিত হোৱা মহাবীৰ চিলাৰায়ক বিখ্যাত ইতিহাসবিদ আৰ্নল্ড টয়নবীয়ে মহাবীৰ নেপোলিয়ন, মহাবীৰ শিৱাজীৰ লগত মহাবীৰ চিলাৰায়কো অন্তৰ্ভুক্ত কৰিছে। খাঁ চৌধুৰী আমানত উল্লাহ আহমদে লিখিছে, সেনাপতি শুক্লধ্বজ মহাৰাজ নৰনাৰায়ণৰ সোঁহাতস্বৰূপ, অতিশয় প্ৰিয় পাত্ৰ আৰু যুৱৰাজ নামে পৰিচিত আছিল। পাণ্ডিত্য, অসাধাৰণ শৌৰ্যবীৰ্য, স্বাভাৱিক নিস্বাৰ্থপৰতা আৰু অবিচলিত ভাতৃপ্ৰেম তেওঁৰ মাজত একাধাৰে বিদ্যমান হৈ থকাত তেওঁ তৎকালীন পাৰ্শ্ব ভাৰতৰ ৰাজনৈতিক গগনত পূৰ্ণচন্দ্ৰৰ দৰে জিলিকি আছিল। সেয়ে জননায়ক হিচাপে চিলাৰায় কোচৰাষ্ট্ৰ ব্যৱস্থাৰ সৰ্বাধিনায়ক আছিল। মহাৰাজ নৰনাৰায়ণৰ মহান কীৰ্তিসমূহৰ মূলতেই আছিল চিলাৰায়, কিন্তু সেই কৃতিত্বৰ দাবীদাৰ হোৱাৰ প্ৰয়াস তেওঁ কোনোদিনেই কৰা নাছিল। চিলাৰায় ইমান মহান আছিল।